নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাৰ। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ 600টাতকৈ বেছি জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আহি গ'ল। গ্ৰেড 3 ভেকেঞ্চি হয় আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব লাগিব আৰু লাষ্ট ডেট দিয়া আছে 29 ফেব্ৰুৱাৰী 2024। কেনেদৰে আবেদন কৰিব লাগিব, লগতে কোনটো বিভাগৰ পৰা ভেকেঞ্চি কেইটা আহিছে, লগতে অৰ্হতা কিমান হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, আজি ভেকেঞ্চি কেইটা আহিছিলে IDBI বেংকৰ ফালৰ পৰা। কিছুমান জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে। টোটেল আপোনালোকৰ 500টাতকৈ বেছি ভেকেঞ্চি ওলাই আহিছে। আপোনালোকে দেখিব পাৰিছে ইয়াত আপোনালোকে দেখিব পাৰিছে গ্ৰেড 2 ভেকেঞ্চি হয়। ইয়াৰ পোনপ্ৰথমে আপোনালোকক কৈছোঁ ইম্পৰ্টেণ্ট ডেটবিলাক। এপ্লাই ষ্টাৰ্ট হৈছে 12 ফেব্ৰুৱাৰী 2024 পৰা আৰু ক্লজিং ডেট দি আছে 26 ফেব্ৰুৱাৰী 2024লৈকে, মানে 26 ফেব্ৰুৱাৰী 2024লৈকে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাৰিছে জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি হয় আৰু পোষ্ট আছে টোটেল 500টা আৰু কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰা আছে। ইউআৰ কেটেগৰীৰ কাৰণে 203টা, SC কাৰণে 75টা, ST কাৰণে 37টা, EWS কাৰণে 50টা আৰু OBC কাৰণে 135টা। জব লোকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে দিল্লী, আছাম, গুজৰাট, হাৰিয়ানা, জম্মু কাশ্মীৰ এনেদৰে সকলো ঠাইতে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকৰ 20ৰ পৰা 25 বছৰৰ ভিতৰত বিচাৰিছে। যদি আপোনালোকে 20ৰ পৰা 25 বছৰৰ ভিতৰত হয় তেন্তে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ দিব। SC SC কাৰণে 5 বছৰ 30 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। OBC নন ক্ৰিমিলিয়াৰ কাৰণে 3 বছৰ পাব। লগতে PWD কাৰণে 10 বছৰ পাব। মোটামুটি আপোনালোকে 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে কেণ্ডিডেট শুড হেভ গ্ৰেজুৱেট অফ এনি ডিচিপ্লিন, মানে কেণ্ডিডেট এজন BA পাছ হ'ব লাগিব। BA BSc BCom যদি আপোনালোকে কোনোবা এটা কোৰ্চ যদি কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে কম্পিউটাৰ সম্পৰ্কে জানিব লাগিব তাত উল্লেখ কৰি দিছে। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে আদাৰ কেণ্ডিডেটৰ কাৰণে 1000 আছে। SC SC PWD কাৰণে 200 টকাকৈ আপোনালোকে পে'মেণ্টসমূহ কৰিব লাগিব। এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ IDBI বুলি ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। IDBI বুলি গুগল বা ক্ৰমত চাৰ্চ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে ৰিক্ৰুইটমেণ্ট চাইট বুলি, বা আমাক কমেণ্ট কৰিব। আমি কমেণ্টত আপোনালোকক এপ্লাই কৰা লিংক দি দিম, লগতে এডভাৰটাইজমেণ্টৰ লিংকো দি দিম। আমাক কমেণ্ট কৰি দিব, আমি কমেণ্টতে আপোনালোকক দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম।